ওরে মুখ শ্রদ্ধাপূর্বক করে আশা করি তুমি যদি শ্রদ্ধার পাত্র হওয়া হেতে নিশ্চয়ই নিশ্চয়ই তুমি পালা হেতেন দখরথর পর শ্রদ্ধার হত কৃতাঞ্জলি। ও অযোধ্যার নিপতি রাজা দখরথ কি কারণে আহিলা এই গহপতির হরির পাখে? আত্মপরিচয় দিব। আত্মপরিচয়? আত্মপরিচয়। অজপুত্র অযোধ্যার নিপতি রাজা দখরথ কাকো আত্মপরিচয়? অন্যায়ের বিরুদ্ধে প্রজার কল্যাণার্থে এই দখরথ নিপতি কিমান ভয়ঙ্কর মূর্তি ধারণ করিব পারে তার পরিচয় দিব। তুমি ভীতি প্রদর্শন করিস রাজা? প্রদর্শন হই দেবতা, প্রমাণ দিব। মাত্র কুয়া রোহিণীর পূর্ণ দৃষ্টি তোমার ব্যাহত হব কেতিয়া? এই আছে গহপতি হনের সামান্য মাধবর ভীতি প্রদর্শনতে এই গহপতি হনে কেতিয়াও নহয় বিচলিত লক্ষ্যৰ পৰা। যোৱা তুমি আঁতৰি যোৱা এই গহপতি হনিৰ উপদেষ্টেৰ পৰা। গহপতি যাৰ ভয়তে স্বয়ং শিৱ পুত্ৰ হৈছিল মন্দপাত স্থলতে সামান্য মানৱ হৈ বীৰত্ব পৰাকাষ্ঠ নকৰা প্ৰদৰ্শন। গহপতি যদ্যপি নাপাওঁ মোৰ প্ৰশ্নৰ সঠিক সমাধান, প্ৰত্যাৱৰ্তন অসম্ভৱ। সেয়ে হকে এই গহপতি হনি পূৰ্ণ দৃষ্টিত্বই কৰি পৰি ভস্মীভূত। গৰুৰ নন্দন যতই বৰ্তমানত অন্যৈক্যতা বিতু কৰিব নোৱাৰা। উঠা ৰজাৰ উঠা শনিৰ কুপদৃষ্টি মই কৰিলো গহ। উঠা ৰজাৰ গহপতি এইবাৰ হোৱা সাৱধান এই দখৰথৰ পৰা। ধন্য দখরথ, তুহা মই কৰিলো পৰীক্ষা। হৰা দখরথ গহপতি যাৰ ভয়ত তাখতে উঠে কপনি, যাৰ ভয়তে এটি কথাতে ওই ভস্মীভূত। এৰেহেন বীৰৰ আগত তুমি সাহসেৰে অলাহন্মুখী প্ৰশংসিছো তোমাৰ বীৰত্ব। শুনা গহপতি, শুনা দখৰথ, আদিত্য পুত্ৰময় গহপতি হনি আৰু তুমিও আদিত্য কুলৰ নিপতি বীৰ। এয়েহে তুমি মোৰ পৰম আত্মীয়। কোৱা দখৰথ, কি লাগে তোমাৰ মনোমত বল? গহপতি মোক নাই প্ৰয়োজন কৰোঁ মনোমত বলৰ, মাত্ৰ আপুনি কওঁ
রোহিণীর পৰা পূর্ণ দৃষ্টি ব্যাহত কৰি মোৰ ৰাজ্যতে বৃষ্টিপাত কৰাব কেতিয়া? তেন্তে সেয়ে হকে আজিৰ পৰা তোমাক মই সেই ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি কৰিলো ব্যাহত। যোৱা দখলত আজিৰ পৰা অযোধ্যা ৰাজ্যতে মুখল ধাৰে হ'ব বৃষ্টিপাতে। আৰু এতিয়া ময়ো যাওঁ নেক্স কৰ্তব্যতে সংগ্ৰহ। ভাল গৃহপতি। হে দেৱ, পক্ষীৰূপে ত্ৰাণকৰ্তা তুমি, বিপদত আহি আমাক ৰাখিলে জীবন। দয়া কৰি প্ৰকাশ কৰা তোমাৰ সত্য পৰিচয়। সূৰ্যবংশী মহামণি ৰজা দশৰথ, নাম মোৰ জটায়ু, গৰুৰ নন্দন। জটায়ু? তই সম্পত্তি পক্ষীকুলৰ ৰজা, বিষ্ণু চিন্তি পালি আছে পক্ষীকুলৰ সকলোত বজা। ও, তুমি তেন্তে জটায়ু বিনতাৰ নাতি। বিষ্ণুৰ বাহন ৰূপে তোমাৰ পিতৃয়ে ৰাখিছে সুখ্যাতিয়েই এনেই কম। হে দেৱ মোৰ বিপদৰ বন্ধু, আহা আজি হন্তে আমি দুয়োকে বান্ধু বন্ধুত্বৰ দৰে। আহা 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 মহাৰাজ। আহা বান্ধৱ। বাৰু বলা বান্ধৱ, এতিয়া আমি দুয়ো খন্তেক কৰোগৈ বিশ্ৰাম।